वेलकम टू माय यूट्यूब चेनेल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ প্ৰি বোৰ্ড এক্সামিনেশ্যন সোশিয়েল সায়েন্স বিষয়ৰ শিৱসাগৰ জিলাৰ যি 45 টা MCQ আছে সেই MCQ এটা আলোচনা কৰিম। ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ লখিমপুৰ জিলাৰ শোণিতপুৰ জিলা সেইবোৰ আৰু লগতে আৰু কেইটামান জিলা আছে। তোমালোকে যদি সেইবোৰ MCQ বোৰ চোৱা নাই তেতিয়াহ'লে MCQ বোৰ চাই ল'বা। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হৈছে ব্ৰিটিছ শাসনৰ বিপক্ষে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ স্বদেশী আন্দোলন। 2 নম্বৰ কুৱেশ্যন অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য হ'ল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভাৰতবৰ্ষৰ মৰ্যাদা অখণ্ডতা আৰু শান্তিপূৰ্ণ অটুট ৰক্ষা কৰা। 3 নম্বৰ কুৱেশ্যন জনসাধাৰণে কৰ পৰিশোধ নকৰা সিদ্ধান্তক ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যপদ্ধতি হিচাপে মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিল। কৰ পৰিশোধ নকৰা সিদ্ধান্ত অসমৰ কোনটো বিদ্ৰোহত পোনপ্ৰথমতে গ্ৰহণ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফুলগুৰি হাৱা। 4 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লীলাধৰ বৰুৱা। 5 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানৰ 10 নং অনুচ্ছেদক ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1 নং অনুচ্ছেদ। 6 নম্বৰ কুৱেশ্যন মূলধনৰ বহিৰ্গমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰা হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ তপত মুদ্ৰা। 7 নম্বৰ কুৱেশ্যন CTBTৰ শুদ্ধ সম্পূৰ্ণ ৰূপটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কম্প্ৰিহেনচিভ টেক্সট বেণ্ড ট্ৰিটি। 8 নম্বৰ কুৱেশ্যন দেশৰ জাতীয় আয় বা জনমূৰি আয় বৃদ্ধিয়েই হ'ল অৰ্থনৈতিক বিকাশ। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 8 নম্বৰ কুৱেশ্যন তলৰ কোনটো গেছ গোলকীয় উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায়। তাৰ শুদ্ধ উত্তৰ অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। 10 নম্বৰ কুৱেশ্যন দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰু-চৈখোৱা। 11 নম্বৰ কুৱেশ্যন অসমে কোনবিধ সূতা ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 97% অধিক উৎপাদন কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মুগা সূতা। 12 নম্বৰ কুৱেশ্যন 1988 চনৰ ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা নাব্য পথটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ নাব্য জলপথ। 13 নম্বৰ কুৱেশ্যন IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইউনেস্কো। 14 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষ অৰ্ধযুক্তৰাষ্ট্ৰ কাৰণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন যিটো ডি নম্বৰ আছে 2 আৰু 4 নম্বৰটো শুদ্ধ হ'ব। 2 নম্বৰ আছে একক নাগৰিকত্ব আৰু 4 নম্বৰ হৈছে ৰাজ্যপাল নিযুক্তি। তো গতিকে এই দুয়োটা শুদ্ধ। 15 নম্বৰ কুৱেশ্যন ইউৰাইল পৰ্বতমালাই পৃথক কৰা মহাদেশ দুখন হ'ল। মানে ইউৰাইল পৰ্বতমালাই কোন দুটা মহাদেশক পৃথক কৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 1 আৰু 4। 1 নম্বৰ হৈছে কি এছিয়া আৰু 4 নম্বৰটো হৈছে ইউৰোপ। 16 নম্বৰ কুৱেশ্যন ভাৰতেক আন্দোলনৰ কাৰণ কি আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চোৱা এইটো ক্ৰিপছন মিছনৰ ব্যৰ্থতা এইটো শুদ্ধ হয় আৰু জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি এইটোও শুদ্ধ হয়। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 আৰু 2। 16 নম্বৰ কুৱেশ্যন গ'ল। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনলৈ। অসম 1857 চনৰ বিদ্ৰোহৰ কাৰণৰ ভিতৰত আছিল। তো ইয়াৰে চোৱা যিটো 2 নম্বৰ কাৰণ আছিল লৰ্ড ডিলহাউছিৰ স্বত্ব বিলোপ নীতি এইটো আছিল আৰু এইটো চাহ খেতিৰ ভূমি ৰাজহ বৃদ্ধি এইটো আছিল। গতিকে তোমাৰ 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ। এইটো ক'ত আছে অপশ্যনটো 2 আৰু 4 নম্বৰটো আছে বি নম্বৰ অপশ্যনত। গতিকে ইয়াত আমাৰ বি নম্বৰটো শুদ্ধ উত্তৰ। 18 নম্বৰ কুৱেশ্যন 1920-21 বিত্তীয় বৰ্ষত প্ৰচলিত কানি শুল্ক 1615 মুনৰ পৰা 1922-23 বৰ্ষত এইটো 993 মুন হৈছিল।
কানি বিক্ৰীৰ ফলত উৎপাদিত ৰাজহৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিল। ইয়াৰ দুটা শুদ্ধ কাৰণ বাছি উলিওৱা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, চোৱা ইয়াতে যিটো 3 নম্বৰ অপশ্যন দিছে অসহযোগ আন্দোলনৰ প্ৰভাৱ, আৰু ইয়াতে কংগ্ৰেছ কৰ্মীসকলৰ সবল কাৰ্যপন্থা, এইটো 3 আৰু 4টো শুদ্ধ। ইয়াৰে বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 19 নম্বৰ কুৱেশ্যন, দেশ বিভাজনৰ পিছতে অসমে সন্মুখীন হোৱা সমস্যা দুটা হ'ল। তো ইয়াৰে চোৱা যিটো তোমাৰ ভৌগোলিক পুনৰ গঠনৰ সমস্যা আৰু ইয়াতে যিটো অনুপ্ৰৱেশ মাইগ্ৰেশ্যন, বাংলাদেশৰ পৰা বহুত মানুহ আহিছিল, তো এই দুটা কাৰণ কি আছিল? শুদ্ধ আছিল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপশ্যন 2 আৰু 4। 20 নম্বৰ কুৱেশ্যন, মুদ্ৰাৰ বৈশিষ্ট্য। মুদ্ৰাৰ কি কি বৈশিষ্ট্য থাকিব লাগে? তো মুদ্ৰা বিভাজনীয় মানে ডিভিজিবিলিটি থাকিব লাগিব, তেতিয়াহে মানুহে এটাৰ লগত আনটোৰ কি কৰিব পাৰিব? লেনদেন কৰিব পাৰিব। আৰু বিনিময়ৰ মাধ্যম হ'ব লাগিব, যাতে টকা দিলে বেলেগ বস্তু দিয়ে। ইয়াৰে 1 নম্বৰ মুদ্ৰাৰ বৈশিষ্ট্য, সেইটো তোমাৰ তাৰল্য গুণ সম্পন্ন, অৰ্থাৎ লিকুইডিটি থাকিব লাগিব। অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1 নম্বৰ আৰু 2 নম্বৰটো শুদ্ধ। 21 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটো হৈছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, টিটিকাকা। 22 নম্বৰ কুৱেশ্যন, যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ মাজত প্ৰতিটো শ্ৰেণীৰ লগতে সুনিশ্চিত হয়, সেই প্ৰক্ৰিয়াক ডেছ বোলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বিত্তীয় অন্তৰ্ভুক্তিকৰণ। 23 নম্বৰ কুৱেশ্যন, এ আৰু বি দিছে চোৱা। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগে। তো এইটোতো সঁচা কথা হয়। আৰু 2 নম্বৰ কৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকাল 4 বছৰ, এইটো মিছা কথা হয়। তো এ শুদ্ধ, কিন্তু বিটো অশুদ্ধ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নম্বৰ, এ শুদ্ধ আৰু বি অশুদ্ধ। 24 নম্বৰ কুৱেশ্যন, ইয়াতে এ আৰু বি দিছে। অৰ্থনীতিবিদ জৰ্জ চিজহমৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুটা গুণ থাকিব লাগিব। তো ইয়াৰে চোৱা, কেৱল কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিলেই নহ'ব, ইয়াৰ লগতে আৰু গুণ থাকিব লাগিব। সেইটো যাতে আমি লিকুইডিটি হিচাপে ইউজ কৰিব পাৰি আৰু তাৰ বজাৰ মূল্যও থাকিব লাগিব। বি নম্বৰ যিটো কৈছে চোৱা, এইটো মানুহৰ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত, এইটো সঁচা কথা। অৰ্থাৎ এ সঁচা কিন্তু এ মিছা কিন্তু বি সঁচা। এ মিছা বি সঁচা, এইটো ডি নম্বৰটো ইয়াৰে শুদ্ধ উত্তৰ। 25 নম্বৰ কুৱেশ্যন, পৰিৱেশ শব্দটোৱে কোনো জীৱ বা সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। তো এইটো সঁচা। পৰিৱেশৰ উপাদানসমূহক মূলতঃ দুটা ভাগত ভগাব পাৰি, জৈৱ আৰু অজৈৱ, এইটো সঁচা। তো এ আৰু বি দুয়োটা সঁচা। এইটো কোনটো অপশ্যনত আছে? এইটো বি নম্বৰ অপশ্যনত আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। 26 নম্বৰ কুৱেশ্যন, 1951 চনৰ পৰা 2001 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধি হাৰ 232%। তো ইয়াৰে তোমাৰ চোৱা, এইটো সঁচা কথা হয়। আৰু বি নম্বৰ যিটো কৈছে, এই জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ হৈছে উচ্চ জন্ম হাৰ আৰু অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন। তো এইটো মিছা কথা। তো ইয়াৰে এ সঁচা কিন্তু বি মিছা। এ সঁচা কিন্তু বি মিছা, এইটো কোনটোত আছে? এইটো আছে অপশ্যন এ, গতিকে এইটো শুদ্ধ উত্তৰ। 27 নম্বৰতো দিছে চোৱা, ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। তো এইটো সঁচা হয়। আৰু উজনি ব্ৰহ্মপুত্ৰৰ প্ৰশিতসকলে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল, এইটোও সঁচা। গতিকে এ আৰু বি দুয়োটা সঁচা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নম্বৰ। 28 নম্বৰ কুৱেশ্যন, বংগ বিভাজনৰ প্ৰথম পদক্ষেপ আছিল অসম প্ৰদেশ গঠন কৰা। ইয়াৰ শুদ্ধ উত্তৰ এইটো সঁচা হয়। অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্তজন আছিল এইটো বেমফিল্ড ফুলাৰ, এইটো মিছা কথা। তো এ শুদ্ধ কিন্তু বি অশুদ্ধ। ইয়াৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 29 নম্বৰ কুৱেশ্যন, খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দতে হিন্দু উপত্যকা উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল। তো এইটো সঁচা। হিন্দু সভ্যতাৰ বিভিন্ন স্থানত পশুপতি, শিৱলিংগ আৰু মূৰ্তি আৱিষ্কাৰ হৈছিল, এইটোও সঁচা। তো এ আৰু বি দুয়োটা সঁচা হয়। এও সঁচা, বিও
সঁচা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নম্বৰ। 30 নম্বৰ কুৱেশ্যন, ভাৰতলৈ প্ৰব্ৰজন কৰা বিভিন্ন জনগোষ্ঠী তলত দিয়াৰ কোনটো ক্ৰম শুদ্ধ হয়? ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব এইটো বি নম্বৰ যিটো আছে, নিগ্ৰ গোষ্ঠী, অষ্ট্ৰিক গোষ্ঠী, মংগোলীয় গোষ্ঠী আৰু নাৰ্ডিক আৰ্য। 31 নম্বৰ কুৱেশ্যন, এইটো ক অংশৰ লগত খ অংশ এইটো মিলাবলৈ দিছে। তো ইয়াৰে চোৱা, যিটো 1 নম্বৰ আছে কথকলিটো ক'ৰ হয়? কথকলিটো এইটো কেৰেলাৰ হয়। তাৰপিছত 2 নম্বৰ দিছে ভাৰত নাট্যম। ভাৰত নাট্যমটো ক'ৰ হয়? এইটো তামিলনাডুৰ হয়। আৰু 3 নম্বৰ দিছে সত্ৰীয়া। সত্ৰীয়াটো ক'ৰ হয়? এইটো অসমৰ হয়। আৰু কথকটো ক'ৰ হয়? এইটো উত্তৰ ভাৰতৰ হয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নম্বৰটো ইয়াৰে শুদ্ধ উত্তৰ। 32 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ ক অংশৰ লগত খ অংশ মিলাব লাগিব। তো চাওঁ আমি কেনেকৈ মিলাব পাৰোঁ। ইয়াতে চোৱা, ইয়াতে তোমাৰ কৈছে উত্তৰ আটলাণ্টিক চুক্তি, এইটো তোমাৰ ক'ত আছে? এইটো আছে ব্ৰুচেলেছ। তাৰপিছত আছে দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থা, এইটো ক'ত আছে? এইটো আছে জাকাৰ্টাত। আৰু ICCৰ যিটো সংস্থা, এইটো এইটো চি নম্বৰটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ অৰ্থাৎ ICC ক'ত আছে? এইটো ডুবাই আছে। আৰু যিটো সাৰ্ক সেইটো ক'ত আছে? এইটো কাঠমাণ্ডু আছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটোৰ লগত মিলিব? এইটো মিলিব তোমাৰ চি নম্বৰৰ লগত মিলিব, গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ। 33 নম্বৰ কুৱেশ্যন, এইটোতো তোমাৰ মিলোৱা দিছে। এইটোৰ চোৱা, যিটো গিৰীশ ঘোষটো কি হয়? এইটো হয় মীৰ কাছিম। তাৰপিছত আছে অমৰেন্দ্ৰ নাথ দত্ত। এইটো অমৰেন্দ্ৰ নাথ দত্ত কোন আছিল? অমৰেন্দ্ৰ নাথ দত্ত আছিল বংগৰংগ ছেদ। আৰু যিটো ক্ষীৰোদ প্ৰসাদ আছিল, ক্ষীৰোদ প্ৰসাদ কোন আছিল? এইটো পলাশীৰ প্ৰাশ্চিত্য আছিল। আৰু যিটো অমৃতলাল বসু কোন আছিল? চাব্বাছ বাঙালী। এইটো কোনটোৰ লগত মিলে? এইটো এৰ লগত মিলে, গতিকে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 34 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ ক অংশৰ লগত খ অংশ মিলাব লাগিব। এইটো চোৱা, অসম চিকিৎসা মহাবিদ্যালয়টো কেতিয়া স্থাপন কৰা হৈছিল? এইটো 1947। অসম কৃষি মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? এইটো 1968। আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? এইটো হৈছে 1948। আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? এইটো স্থাপন কৰা হৈছিল তোমাৰ এইটো 1968। চৰি, ইয়াতে অলপ ভুল হৈ গ'ল। এইটো যিটো তোমাৰ বি নম্বৰ অসম কৃষি মহাবিদ্যালয় আছে, সেইটো হ'ব 1969। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চিৰ লগত এইটো মিলিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 35 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ ক অংশৰ লগত খ অংশ মিলাব লাগিব। তো তোমালোকে এইকেইটা চাই ল'বা। তো ইয়াৰে 35 নম্বৰ যিটো কুৱেশ্যন আছে, 35 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। 36 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ মিলোৱা দিছে। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তোমালোকে এইবোৰ মিলাই চাই ল'বা, এইটো কোনটো কাৰ লগত মিলে। 37 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ মিলোৱা হয়, এইটো মিলাব লাগিব। তো ইয়াৰে 37 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নম্বৰটো শুদ্ধ উত্তৰ। 38 নম্বৰটো মিলোৱা আছে, এইটো চাই ল'বা তোমালোকে। 38 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নম্বৰ। তোমালোকৰ যদি PDF লাগে তেতিয়াহ'লে কমেণ্ট যোগে জনাই দিবা, মই তোমালোকক PDF দি দিম। 39 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ ক অংশৰ লগত খ অংশ মিলাব লাগিব। তো এইটো তোমাৰ ডি যিটো অপশ্যন আছে এইটোৰ লগত গোটেইকেইটা মিলে, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তোমালোকৰ যদি PDF ফাইল লাগে আৰু লং এনচাৰ কুৱেশ্যন লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক প্ৰভাইড কৰিম। 40 নম্বৰ কুৱেশ্যনতো মিলোৱা হয়। 40 নম্বৰ কুৱেশ্যনৰ যিটো শুদ্ধ উত্তৰ, 40 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ABCD। এইটো ABCD ক'ত আছে? এইটো
চি নম্বৰ অপশ্যনত আছে, এইটো শুদ্ধ উত্তৰ। 42 নম্বৰ কুৱেশ্যন। 42 নম্বৰ কুৱেশ্যনত তোমাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ডি বি চি এ। চাই ল'বা তোমালোকে এইবোৰ মিলাই কোনটো কাৰ লগত মিলে। 43 নম্বৰ কুৱেশ্যন। তলৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আয়তন অনুসৰি নিম্নৰ পৰা উচ্চলৈ সজোৱা। ইয়াৰে যিটো তোমাৰ অপশ্যন যিকেইটা দিয়া আছে, আয়তন অনুসৰি সজাবলৈ কৈছে। ইয়াতে তোমাৰ মানে আয়তন বুলি কৈছে, তো হিচাপেতো হ'ব লাগিছিল কালি হিচাপে। তো যিহেতু আয়তনৰ কথা কৈছে, গতিকে তোমালোকে এই কুৱেশ্যনটো চাই ল'বা। আৰু যিটো 44 নম্বৰ কুৱেশ্যন আছে, 44 নম্বৰ কুৱেশ্যনৰ শুদ্ধ ক্ৰম হ'ব এইটো এ বি চি ডি। আৰু যিটো 45 নম্বৰ কুৱেশ্যন আছে, 45 নম্বৰ কুৱেশ্যনৰ এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থনৈতিক সংস্কৰণ। তাৰপিছত যিবোৰ ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছে, সেই কুৱেশ্যনবোৰো তোমালোকে চাই লোৱা। এনেধৰণৰ কুৱেশ্যন তোমালোকে ছল্ভ আউট কৰিলে তোমালোকৰ বহুত হেল্প হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও হেল্প কৰিব। আকৌ লগ পাম বেলেগ এটা জিলাৰ কুৱেশ্যন লৈ। ধন্যবাদ।